ৰাম নাৰায়ণ ৰাম। প্ৰকৃতিৰ শব্দটো আপুনি ভালদৰে জানে, কিন্তু কি আপুনি জানে যে প্ৰকৃতিৰ পৰা আপুনি কি কি লাভ কৰিব পাৰে, প্ৰকৃতিৰ পৰা আপুনি কি কি লৈ যাব পাৰে? সেয়া নহ'জ আজি যি কোৱা হৈছে সেই পৰিস্থিতি কেনেকৈ হৈছে আৰু ইজনাক কেনেকৈ সঠিক কৰা যাব সেই বিষয়ে আপুনি ক'বলৈ কৈছে। পৃথিৱীত মানুহ বসবাস কৰে, কিন্তু পৃথিৱীলৈ মানুহ ক'ৰ পৰা আহিছে এইটো এক ডাঙৰ প্ৰশ্ন। বাস্তৱতে মানুহৰ আত্মা প্ৰথমে আকাশত ঘূৰিছে, তাৰপৰ সেজনা সূৰ্যৰ মাজত মিলিত হৈছে, তাৰপৰ মানুহ পানী বতাহ গছ আৰু প্ৰাণীৰ মাজেৰে মাতা পিতাৰ ৰক্তত জন্ম লাভ কৰে। ইয়াৰ অৰ্থ হৈছে যে প্ৰথমে মানুহৰ মাতা পিতা আকাশৰ পৰা অৰুত, কিন্তু মানুহে সেজনা ভুলিবলৈ ধৰিছে। মানুহৰ জীৱন আৰু সমাজত ইয়াৰ কোনো মূল্য নাই। ছ'চিয়েল মিডিয়াত এক ভিডিঅ' ভাইৰেল হৈছে য'ত এক পক্ষী এক লাইট পোলত নিজৰ ঘোঁৰাশল তৈয়াৰ কৰিছিল, যাক এক মানুহে পানী মাৰি ভংগ কৰি দিছে। পক্ষীটোৱে তাৰ ভংগ ঘোঁৰাশলটো দেখি কষ্ট অনুভৱ কৰি আকাশৰ প্ৰতি চাৰিওপাশৰ পৰা চাইছে। তাৰপৰ এই পক্ষীটোৰ সহায়ৰ বাবে আন এক মানুহ আহি এই পক্ষীটোক নতুন ঘোঁৰাশল দি দিছে। তাৰপৰ দুইটা আন পক্ষী আহি এই ঘোঁৰাশলত বহি আৰম্ভ কৰিছে। পক্ষীসকল জানে যে আকাশ সকলো কিছু, কিন্তু মানুহৰ মস্তিষ্ক থাকে। সেজনা পঢ়িবলৈ, লিখিবলৈ, বুজিবলৈ ক্ষমতা থাকে। সেজনা সকলো কিছু কৰিব পাৰে, ভাল নতুবা মন্দ কৰিব পাৰে। সেজনাই ইয়াৰ অধিকাৰ ৰাখে, কিন্তু সূৰ্যৰ ওচৰত মানুহৰ দৰে কোনো অধিকাৰ নাই। তেনেহ'লে যদি কোনো এক মানুহ মন্দ কৰে, তেনেহ'লে সেজনা মৰাৰ লগতে পৃথিৱীৰ সকলো মানুহ মৰিব। আকাশে মানুহৰ মাতা পিতা অতুত। আকাশত অসংখ্য তৰা গ্ৰহ নক্ষত্ৰ আছে। এতিয়া তেনেই বিজ্ঞানী থাকে, কিন্তু সেজনা আকাশত ক'ত তৰা আছে সেজনা ক'ব পাৰেনে? পৃথিৱীত কোনো মানুহ নাই যিজনে পক্ষীটোক গিনি পাৰিব। সমুদ্ৰৰ বালিৰ মাজত কিমান বালি থাকে, কিমান গিনি পাৰিব? আকাশত যি কিছু দৃষ্টিগোচৰ হয় সেজনা সকলো আকাশৰ অন্তৰ্গত। সকলো নক্ষত্ৰ সূক্ষ্ম বিজ্ঞানৰ ৰূপে জন্ম লাভ কৰিছিল। বৰ্তমান সেজনা ডাঙৰ হৈ পৰিছে। সূৰ্য এক সময়ত সৰু আছিল, কিন্তু এতিয়া সেজনা ডাঙৰ হৈছে। আকাশে সৃষ্টি কৰা সৃষ্টি, সেজনাৰ কোনো মূল্য নাই। আকাশত য'ত তৰা নক্ষত্ৰ আছে সেজনাত সমস্ত মানুহ শৰীৰৰ সৈতে বা শৰীৰবিহীন যোৱা যাব পাৰে। মানুহক জন্ম দিলা আকাশক আপুনি ঈশ্বৰ, আল্লাহ, ভগৱান কিছুমানেও ক'ব পাৰে, যি তেওঁৰ আচল নাম। সেই নামত সেজনা সহ্য কৰিব পাৰে। সেজনা যি নামৰ পৰা পৃথিৱী ভগৱান ঈশ্বৰ বুলি কয়, সেজনা তেওঁৰ আচল নাম নহয়। মানুহৰ দ্বাৰা তৈয়াৰ কৰা মন্দিৰৰ মাহাত্ম্য থাকে, কিন্তু মানুহৰ কোনো মাহাত্ম্য নাই। আকাশে সমস্ত প্ৰকৃতি আৰু মানুহৰ মাতা পিতা। সেজনা মানুহে আকাশক স্মৰণ কৰিব লাগে। পৃথিৱীত যিমান মানুহ আহিছে তাৰপৰ লক্ষৰ পৰা অসংখ্য দিন হৈছে, কিন্তু কোনো মানুহ আচল মাতা পিতাৰ নাম জানিব নোৱাৰিব। এই নাম হৈছে ৰাম নাৰায়ণ। ৰাম সেজনা দশৰথৰ পুত্ৰ ৰাম নহয়। আকাশক যি ৰাম নাম দিয়া হৈছে সেজনা সত্য নাম, সেজনা অন্য কিছু নহয়। আকাশে সমস্ত কিছু তৈয়াৰ কৰিছিল।